পালোহি গোটেইখন দেখোন আমৰ বাগিচা পালোহি যেন লাগিছে বা মোৰ আমবোৰ দেখি জিভাৰ পানী টপটপাই পৰি গৈছে বা এইবোৰ দেখিচোন মোৰ ঘৰলৈ লৈ যাবলৈ মন গৈছে কেনেকৈ দিম বাৰু পৰি থকাও নাই দেখোন আগলৈ গৈ চাওঁচোন আগত হয়তো পৰি থাকিবও পাৰে যিমান পাৰো সিমান লৈ যাম ৱাও পাই গলোহি এয়া ইমান আম পৰি আছে আৰু এটা খৰাহীত কোনোবাই থৈও দিছে মই এতিয়া গোটেই খৰাহী দাঙি লৈ গুচি যাম আকৌ আহিম নিবলৈ পিছত অ বাইদেউ শুনকচোন ইছ ৰাম পিছফালৰ পৰা কোনোবাই মাত দিলে আৰু যাত্ৰা পথত অশুভ কামবোৰ কিয় কৰে বাৰু কি হ'লনো কিয় মাতিছে পিছফালৰ পৰা দেখা নাই নেকি মই আম লৈ গৈ থকা দেখিছোঁ আম নিয়া সেইবাবে আপোনাক পিছফালৰ পৰা মাত দিছোঁ আমাৰ বাৰীত সোমাই আপুনি কি কৰিছে আম কিয় লৈ গৈছে মোক নুসুধাকৈ বাপেকে ভাল ফচিলোঁ মই হাৰ মানি নিদিওঁ কিবা বুদ্ধি কৰিব লাগিব কি যে কথা কয় নহয় আমাৰ ঘৰৰ বাৰী আম আকৌ তাইৰ ঘৰৰ বাৰী আম হেনো বাইদেউ মিছা কথাৰ কৈ এটা সীমা থাকে মোৰ ঘৰৰ বাৰী আম মোকে কৈছে আপুনি মই বেলেগৰ ঘৰৰ বুলি কি যে মানুহ নহয় আপুনি আপোনালোকৰ নিচিনা মানুহ কিন্তু মই দেখা পোৱা নাই দেই অলপ বেছি হৈছে নেকি তোক দেখাৰ অকণো নালাগে তই যে এখন বাগানৰ মালিক মোক দেখিছ নাই কিমান ধুনীয়া মই হয় এখন বাগানৰ মালিক তই ইয়াৰ পৰা ভালে ভালে যা নহ'লে কিন্তু কথা বেয়া কৰি দিম আপুনি এইভাগে কথা ক'লে নুশুনে ৰ'ব মই এতিয়া পুলিচলৈ ফোন কৰিছোঁ তেতিয়া গম পাব মই কোন হয় পুলিচক আকৌ কিয় মাতিব মইহে মাতিব লাগে পুলিচক এতিয়া গম পাবি মই পুলিচক কিয় মাতিছোঁ পুলিচক ফোন নকৰিব মোৰ ভুল হৈ গ'লেও মোক ক্ষমা কৰি দিয়কচোন মই আম দেখি ৰ'বই নোৱাৰিলোঁ মই আপোনাক ক'ব নালাগিছিলে হ'ব এতিয়া এইবোৰ কণা কথা কৰিব নালাগে নিজৰ ভুলটো বুজি পালে নহয় সেয়াই হ'ব আম দুটামান লৈ যাওক বাৰু আৰু আপুনি এনেকৈ লোকৰ বাগানৰ নিজৰ বাগান বুলি নক'ব কেতিয়াবা আপুনি জেলৰ ভাত খাব লাগিব আপুনি বহুত ভাল বাইদেউ ঠিক আছে আম দুটামান দিয়ক মই যাওঁ বাঁহলৈ যোৱা ইমান টাইম হ'ল বাগিচাৰ পৰা বাহঁতে ইমান দেৰি কেতিয়াও নকৰে আজি ইমান দেৰি কৰিছে যে মোৰ বৰ ভোক লাগিছে ভণ্টি কি কৰিছ তই ইয়াত বাহিৰত বা তুমি আহিলাগৈ মোৰ যে ইমান ভোক লাগিছে মই তোমালৈকে বাট চাই আছিলোঁ আজি বহুত দেৰি কৰিলা তুমি বাগিচাৰ পৰা আহোঁতে ভণ্টি কিনো ক'ম আৰু তোমাক আজি যে বাগানত চোৰ আহিছিলে নহয় গম পোৱা নে এজনী চুৰণি মানুহ আহি মোৰ বাগানৰ আম চুৰ কৰিবলৈ আহিছিলে মই পালোগৈ বুলি সময়ত নহ'লে গোটেই খৰাহীটোৰ আমখিনি লৈ যাব লৈছিলে নহয় দুটামান দি পঠিয়ালোঁ বাৰু শেষত সঁচা নেকি বা এনেকৈ হ'লেতো বহুত প্ৰব্লেম হ'ব আমিতো আম বিক্ৰী কৰিয়ে চলি আছোঁ কেতিয়াবাতো আম বিক্ৰীও নহয় কাৰণ বজাৰত আজিকালি আম ধেৰ কি হ'ব এনেকৈ হ'লে একো নহয় ভণ্টি তুমি চিন্তা নকৰিবা আমি ইয়াৰ ব্যৱস্থা কিবা নহয় কিবা কৰিব লাগিব বা এনেকৈ আৰু কেনেকৈ জীৱন নিৰ্বাহ কৰিম বাৰু আমি এই ঘৰটোতো বৰষুণ দিলে পানী সোমায় আমাৰ যে চলিবলৈ কিমান কষ্ট হয় খাবলৈও দাইল ভাতৰ বাহিৰে আন একোৱেই নাথাকে মোৰতো বহুত কিবা কিবি খাব মন যায় কিয় বাৰু আমাক ইমান দুখ দিলে ভগৱানে ভণ্টি তুমি চিন্তা নকৰিবা মই আমাৰ বাবে এটা নতুন ঘৰৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ তুমি চাবাচোন মই কিমান ধুনীয়াকৈ বনাম ঘৰটো তুমি ভাবিলে আচৰিত হৈ যাবা নতুন ঘৰ কেনেকৈ বনাবা বা আমাৰ হাততো ইমান টকা নাই তুমি সেইবোৰ চিন্তা কৰিব নালাগে ভণ্টি সময়ত দেখিবা নহয় তুমি মই কেনেকৈ বনাওঁ তুমি মাথোন চাই যোৱা ঠিক আছে বা তুমি যেনেকৈ কৈছা তেনেকৈয়ে হ'ব মই সময়তে অপেক্ষা কৰিম বাৰু আয়ো মোৰ অকণমানি ভণ্টিজনী সঁচাকৈ বহুত পূজন হ'ল ব'লা তোমাক এতিয়া মই খাবলৈ ভাত দিওঁগৈ ভণ্টি মই যে তোমাক এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ সেই ছাৰপ্ৰাইজটো এতিয়া সম্পূৰ্ণ হৈছে এতিয়া তুমি পিছফালে ঘূৰি চোৱাচোন ভণ্টি একো নকলা যে কেনেকুৱা লাগিছে বা মই বিশ্বাসে কৰিব পৰা নাই এইটো আমৰ ঘৰ দেখোন ইয়াত ইমানবোৰ চৰাইও পৰি আছে মই ভবাই নাছিলোঁ পৃথিৱীত যে এনেকুৱা ঘৰ থাকিব পাৰে বুলি তুমি সঁচাকৈ বহুত ধুনীয়া ঘৰ বনাইছা মোৰ বহুত ভাল লাগিছে মই ইয়াত থাকি বহুত বেছি হেপী হ'ম ভণ্টি তুমি সুখী যেতিয়া ময়ো বহুত সুখী মোৰ কষ্টভোজীৰ সাৰ্থক হ'ল মোৰ মনটো তাৰ বাবে বহুত ভাল লাগিছে এতিয়া ভিতৰলৈ ব'লা তাত মই তোমাৰ বাবে তোমাৰ প্ৰিয় খাদ্য ৰান্ধি থৈছোঁ পাপা চোৱা না এইটো কেনেকুৱা ঘৰ ইমান ধুনীয়া মোক এনেকুৱা ঘৰ এটা লাগে পাপা মাজনী ঘৰটো দেখি ময়ো আচৰিত হৈছোঁ এনেকুৱা ঘৰ বনাব পৰা দেখোন মানুহৰ বিষয়ে মই শুনাই নাই আজিলৈকে ব'লাচোন ঘৰৰ ভিতৰলৈ গৈ চাওঁ কোনোবা আছে তাত ঘৰত কোনোবা আছেনে বাৰু আছে যদি ওলাই আহকচোন হয় কওকচোন কাক লাগিছিলে বাৰু মাজনী এইটো তোমালোকৰ ঘৰ নেকি আমি হাবিলৈ ফুৰিবলৈ আহিছিলোঁ আগতেও আহিছোঁ মাজে মাজে কিন্তু এই ঘৰটো আগতে দেখা নাছিলোঁ এইটো আমাৰেই ঘৰ মোৰ বায়ে এইটো কালি বনাই উলিয়াইছে আগতে আমি আমাৰ বাগানৰ ওচৰতে আছিলোঁ বায়ে এইটো ঘৰ বনোৱা হোৱাৰ পিছত আমি কালি ইয়ালৈ আহিছোঁ বাহ মাজনী বৰ ভাল কথা তোমাৰ বায়ে সঁচাকৈ বৰ ধুনীয়া ঘৰ বনাইছে আমাৰ সৰু মাইনাজনীয়েও ঘৰটো বৰ পচন্দ কৰিছে তোমাৰ বা ভিতৰত আছে নেকি বাৰু মাতি দিয়াচোন
খুৰা, বা এতিয়া আমাৰ বাগানলৈ গৈছে, অলপ পিছতে পাবহি চাগে। আমাৰ ঘৰৰ মুখৰ আগত এইবিলাক কোন? একো মই গণ্ডগোল কৰা নাইতো? মোৰ ভয়হে লাগিছে, কি মই আমৰ ঘৰ বনাই ভুল কাম কৰিলোঁ নি বাৰু? বা পালাহি। আপোনালোক কোননো? মই কিবা ভুল কৰিলোঁ নেকি বাৰু হাবিৰ মাজত আমৰ ঘৰ বনাই? নাই নাই, আপুনি একো ভুল কাম কৰা নাই। আপুনি বৰ ভাল কাম কৰিছে। ইমান এটা আচৰিত ধৰণৰ ঘৰ বনাইছে। আমাৰ টাউনত সেইবিলাক পাবলৈকে নাই, আৰু গাঁৱতো মই এনেকুৱা ঘৰ দেখাই নাই। আপোনাক বহুত বহুত ধন্যবাদ। মইতো বহুত কষ্ট কৰি বনাইছোঁ। পিছে আপুনিনো কোন হয়? এই হাবিৰ মাজলৈ সৰু ছোৱালীজনীক লৈ আহিছে যে? মই এজন সাংবাদিক হয়। এতিয়া ছোৱালীজনীৰ গৰম বন্ধ যিহেতু দি আছে, গতিকে তাইক অলপ ফুৰাবলৈ আনিছিলোঁ। এনেকৈ ঘূৰি ফুৰোঁতে আপোনালোকৰ ঘৰটো দেখা পালোঁ। মোৰ ছোৱালীজনী দেখি বৰ ভাল পালে। তাইকো বোলে এনেকুৱা এটা ঘৰ লাগে। আপুনি বাৰু আমাৰ বাবে এনেকুৱা এটা ঘৰ বনাই দিব পাৰিব নেকি? তাৰ বিনিময়ত মই যথেষ্টখিনি টকা দিম আপোনাক। বা ইমানকৈ কি ভাবিছা? আমাকতো টকাৰ বহুত প্ৰয়োজনে হৈ আছিলে ন? গতিকে তুমি খুৰাজনৰ ঘৰটো বনাই দিয়াত কিবা তোমাৰ আপত্তি আছে নেকি বাৰু? যদি নাই, তুমি বনাবলৈ যাবা না। আমাৰ হাতত টকাও আহিব, মই তেতিয়া ভাল স্কুলত পঢ়িব পাৰিম। অঁ আণ্টি, প্লিজ আমাৰ ঘৰটো এনেকৈ বনাই দিয়া না। মোৰ বহুত ভাল লাগিছে, আৰু আমাৰ ঘৰটো এনেকৈ বনাই দেখিলে মোৰ লগৰ ফ্ৰেণ্ডবিলাকেও বনাবলৈ ক'ব তোমাক। তেতিয়া তুমি বহুত পইচা পাবা, আৰু তোমাৰ ভণ্টিজনীক ভাল স্কুলত নাম লগাই দিব পাৰিবা। ময়ো বহুত সুখী হ'ম, তাইও বহুত সুখী হ'ব। হয়, মোৰ ছোৱালীজনী ঠিকেই কৈছে। আৰু মই এজন যিহেতু সাংবাদিক, আপোনালোকৰ এই ঘৰটো মই ভিডিঅ' কৰি নি ছ'চিয়েল মিডিয়াত দি দিলে সকলোৱে আপোনালোকৰ নিচিনা ঘৰ বনাবলৈ বিচাৰিব। তেতিয়া আপুনি বহুত পইচা ইনকাম কৰিব পাৰিব, আৰু ছোৱালীজনী এটা ভাল জীৱন দিব পাৰিব। আপোনাৰ ভণ্টিয়ে ভাল স্কুলত নাম লগাব পাৰিব। আপুনিও নিজে নিজৰ ব্যৱসায়টো ডাঙৰ কৰিব পাৰিব। কিমান যে ভাল হ'ব, নহয়নে বাৰু? সঁচাকৈনে বাৰু? মই মোৰ ভণ্টিক ভাল স্কুলত দিব পাৰিম নেকি বাৰু? কিয় নোৱাৰিব? এনেকৈ আপুনি ইমান সুন্দৰকৈ ঘৰ বনাই গ'লে আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰিব। আপুনি আপোনাৰ ভণ্টিক এটা ছিকিউৰ লাইফ দিব পাৰিব। আপোনাক যে মই কি বুলি ধন্যবাদ দিম ভাবিয়ে পোৱা নাই। মই আপোনালোকৰ ঘৰ বনাবলৈ নিশ্চয় যাম, আৰু মই বেলেগৰ ঘৰ বনাবলৈ দিলেও কষ্ট কৰি হ'লেও বনাম, মোৰ ভণ্টিৰ কাৰণে। আপুনি চিন্তা নকৰিব, আপুনি অকলে কষ্ট কৰিব নালাগে। আপোনাৰ লগত মই বেলেগ মানুহৰ ব্যৱস্থা কৰি দিম, যাতে আপোনাৰ সহজ হয় আৰু আপুনি কামবিলাক সোনকালে কৰিব পাৰে, আৰু আপুনি যাতে বিজনেছটো ভালকৈ গ্ৰ' কৰিব পাৰে, তাৰ বাবেও মই যিমানখিনি পাৰোঁ সহায় কৰি দিম। খুৰা, আপোনাক বহুত 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 ধন্যবাদ। আপুনি আমাৰ জীৱনলৈ ভগৱান হিচাপে আহিলে। এতিয়া ভিতৰলৈ যাওঁ হওক, তাতে আমি সকলোৱে মিলি আম খাওঁগৈ। ব'লা ব'লা সোনকালে যাওঁ, আম খাবলৈ মন গৈছে। বন্ধুসকল, যদিহে আমাৰ ঘৰটো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। যদিহে আপোনালোকে গৰমত আম খাই ভাল পায় তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই।